বিগত 3টা দিন হ'ল আৰু এই 3টা দিনতো বৰ্তমানেও ৰুক্মিণী গাঁওবাসী জলবন্দী হৈ আছে আৰু আনফালে জিএমচি এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে সুপাৰ চৰকাৰৰ সহায়তে পানী নিষ্কাশনৰ ব্যৱস্থা যি গ্ৰহণ কৰিছে তাৰ পাছত কিমান ফলপ্ৰসূ হৈছে ৰুক্মিণী গাঁওবাসী বা তেওঁলোকে কেনেধৰণে এই 3 দিন জীৱন নিৰ্বাহ কৰিব লগা হৈছে যেটো আপোনাৰ কাষলৈ আহিছো নিশ্চিতভাৱে ৰাজ্যজুৰি এতিয়া বানৰ বিভীষিকা সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো প্ৰায় 3টা দিন ধৰি ৰুক্মিণী গাঁওবাসীয়ে পানৰ কবলত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ কেইবাটা স্থানত একাঠু এবুকু পৰ্যন্ত পানীৰ উপচি পৰিছিল সমান্তৰালভাৱে ৰুক্মিণী গাঁৱতো এবুকু পৰ্যন্ত পানীৰ উপচি পৰিছিল প্ৰায় 40 ঘণ্টা ধৰি ৰুক্মিণী গাঁওবাসীয়ে এতিয়াও যি জলবন্দী হৈ থাকিব লগা হৈছে আমি প্ৰথমে দৃশ্য দেখুৱাইছোঁ এয়া হৈছে ৰুক্মিণী গাঁৱৰ এটা দৃশ্য এই দৃশ্যটোৰ আমি দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ যি ভিতৰত ভাৰত আপুনি যদি যাব বিচাৰে তেন্তে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে এয়া ৰুক্মিণী গাঁৱৰ যি ব্যৱসায় আৰু কিছু সময় পাছতে আমি পুনৰবাৰ সংযোগ স্থাপন কৰিম জিতুমণি ডেকাৰ সৈতে আমাৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আৰু দৃশ্য আমি দেখুৱাইছোঁ 3টা দিন উকলি গ'ল তাৰ পাছতো কিন্তু বৰ্তমানেও কৃত্ৰিম বানৰ কবলত পৰিছে বা কৃত্ৰিম বানতে আবদ্ধ হৈ থাকিব লগা হৈছে ৰুক্মিণী গাঁওবাসী কেৱল ৰুক্মিণী গাঁওবাসীয়ে বুলিয়ে নহয় মহানগৰীৰ কেইবাটাও প্ৰান্তত এনেধৰণে কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে এজাক বৰষুণৰ পাছতে কেনেধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় মহানগৰীকৰ সেয়া আমি আপোনালোকক বিভিন্ন সময়ত দেখুৱাই আহিছোঁ তাৰ মাজতে আমি বৰ্তমানেও সেই কৰুণ দৃশ্যখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মহানগৰীৰ দৃশ্য মহানগৰীত বৰ্তমানেও কৃত্ৰিম বানত আবদ্ধ হৈ থকা লোকসকলৰ মাজত কেনেধৰণৰ পৰিৱেশ সেয়া আচলতে বৰ্ণনা কৰা অসম্ভৱ পুনৰবাৰ আমি জিতুমণিৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ যাব বিচাৰিছোঁ ৰুক্মিণী গাঁৱলৈ হয় নিশ্চিতভাৱে এতিয়া ইতিমধ্যে উল্লেখ কৰা গৈছে যে স্মাৰ্ট চিটি উন্নয়নৰ যে পপুলাছৰ উন্নয়ন কথা কৈ থকা চৰকাৰৰ দিনতে এয়া হৈছে উন্নয়নৰ পপুলাছৰো প্ৰায় 3টা দিন ধৰি ৰুক্মিণী গাঁওবাসীয়ে এনেদৰে যি কৃত্ৰিম বানপানী বানপানীৰ কবলত পৰি আছে প্ৰতি ঘৰ প্ৰতিটো পৰিয়াল এতিয়াও জলবন্দী হৈ থাকিব আছে যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলৰ যিখন দোকান পোহৰ আছে ৰুক্মিণী গাঁৱত প্ৰতিখন দোকান পোহৰ আজি 3টা দিন ধৰি তেওঁলোকে বন্ধ ৰাখিব লগা হৈছে যিহেতু যোৱাকালি নিশা যি ছুপাৰ চাকাৰে পানী এই স্থানৰ পৰা উলিওৱাৰ যি ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাত তেওঁলোকে এই পৰ্যন্ত সফল হ'ব পৰা নাই আনফালে ৰাতিপুৱাৰ ভাগতো 2টা মেচিনেৰে তেওঁলোকে পানী উলিওৱাৰ ব্যৱস্থা কৰি আছে কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সফল লাভ কৰিব পৰা নাই অৰ্থাৎ প্ৰায় 40টা ঘণ্টা ধৰি এনেদৰে ৰুক্মিণী গাঁওবাসীয়ে কিন্তু জলবন্দী হৈ থাকিব লগা হৈছে যি সময়ত চৰকাৰে উন্নয়নৰ কথা কয় যি সময়ত চৰকাৰে স্মাৰ্ট চিটিৰ কথা কয় সেই সময়তে কিন্তু গুৱাহাটী মহানগৰীত মাত্ৰ এজাক মাত্ৰ বৰষুণ নাইবা 1 ঘণ্টা ধৰি যদি বৰষুণ দিয়ে এই পৰ্যায় দেখিবলৈ পোৱা যায় এয়া আমি দৃশ্য দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ যিহেতু কালিৰ ভাগত যোৱাকালি আমি দিনৰ ভাগত যেতিয়া দৃশ্যসমূহ দেখুৱাইছোঁ যে উৰণ সেতু আছে ৰুক্মিণী ভাগৰ যিখন উৰণ সেতু আছে উৰণ সেতুৰ তলতো একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছিল কিন্তু সেই স্থানৰ পৰা পানী যদি আঁতৰিছেও কিন্তু মূল পথটো যিটো উপপথ আছে মূল পথৰ পৰা যিটো উপপথ আছে উপপথত কিন্তু এতিয়াও 1 কাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে ইয়াৰ পৰা আপুনি আধা কিলোমিটাৰ ভিতৰত গ'লে এখন চৰকাৰী বিদ্যালয় পাব ৰুক্মিণী গাঁও হাইস্কুল সেইখন চৰকাৰী বিদ্যালয়ত কিন্তু প্ৰতিটো কোঠালিত কিন্তু পানীৰে উপচি পৰিছে আৰু কিছুদিন পিছত মাত্ৰ এসপ্তাহৰ পিছত কিন্তু যি গ্ৰীষ্মকালীন বন্ধ এই বন্ধৰ যি তেওঁলোকে পাঠদান আৰম্ভ হ'ব বন্ধৰ পিছত যে পাঠদান আৰম্ভ হ'ব কিন্তু এই বিদ্যালয়খন কিন্তু এই পৰ্যন্ত পানীৰ মাজত উপচি আছে কিন্তু আমি দৃশ্যসমূহ দেখিছোঁ জলবন্দী হৈ আছে যিসকল লোক ঘৰ জলবন্দী হৈছে তেওঁলোকে বাহিৰলৈ ওলাই আহিব পৰা নাই প্ৰতিখন বাহন 2 চকীয়া 4 চকীয়া 3 চকীয়া যিবোৰ বাহন আছে বাহনসমূহ পানীত উপঙি আছে বিকল হৈ পৰিছে তাৰ পিছতো কিন্তু গুৱাহাটী পৌৰ নিগমে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই মাত্ৰ তেওঁলোকে দুখন ছুপাৰ চাকাৰ যি বাহন আছে বাহনেৰে তেওঁলোকে পানী উলিওৱাৰ ব্যৱস্থা কৰিছিল কিন্তু তাতেও তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰিলে এক প্ৰকাৰ ক'ব লাগিব যে গুৱাহাটী মহানগৰৰ ৰুক্মিণী গাঁৱৰ যিসকল লোক আছে এই লোকসকল ইতিমধ্যে দুৰ্ভোগ ভুগিব লগা হৈছে মাহৰ পিছত মাহ ধৰি বছৰৰ পিছত বছৰ ধৰি এজাক মাত্ৰ বৰষুণ দিলে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আমি এটা বাসগৃহৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক এইটো এটা বাসগৃহ এটা অট্টালিকাৰ তলৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ অট্টালিকা এটাৰ তলৰ ভাগত এয়া যি বৰষুণৰ পিছতে যি পানী এই পানী জমা হৈ আছে এই পানীটো এতিয়াও কিন্তু এই স্থানৰ পৰা আঁতৰাব পৰা নাই এই অট্টালিকাত যিসকল লোক বসবাস কৰে তেওঁলোকৰ যিসমূহ বাহন আছিল সেই বাহনসমূহ এই স্থানত ৰখা হৈছিল এই বাহনসমূহ কিন্তু বিকল হৈ গৈছে এই স্থানৰ পৰা তেওঁলোকে ঠেলি এই স্থানৰ পৰা উলিয়াই লৈ গৈছে আমি স্থানীয় লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ লৈছোঁ
যেতিয়াই বৰষুণ দিয়ে তেতিয়াই কিন্তু ৰুক্মিণী গাঁৱত একাঠু পৰ্যন্ত পানীৰে উপচি পৰে জলমণ্ডি হৈ থাকিব লগা হয় আপোনালোকে হয় হয় বহুত অসুবিধা হয় দোকান চোকান সব বন্ধ কৰিব লগা হয় বহুত পানী হয় অলপ বৰষুণ দিলে হেৰি আপোনাৰ মানে বহুত পানী হৈ যায় কৰি আছে সিদ্ধান্ত কৰি আছে কিন্তু সলভ হোৱা নাই যিহেতু দোকান পোহাৰ সকলো বন্ধ হৈছে পানীৰ খোৱা পানীৰ অভাৱ হৈছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বহুত অসুবিধা হৈছে খোৱা পানীৰ অসুবিধা হৈছে এইফালে হেৰি আপোনাৰ বজাৰ চজাৰ সব মানে সব পিনে অসুবিধা হৈ গৈছে আপোনাৰ হয় নিশ্চিতভাৱে এয়া হৈছে স্থানীয় লোকৰ মন্তব্য যিহেতু তেওঁলোকে দীৰ্ঘদিনীয়া যি সমস্যা ভোগ কৰি থাকিব লগা হৈছে এয়া মাত্ৰ কাৰণ হৈছে কৃত্ৰিম বৰষুণ কৃত্ৰিম বানপানী আৰু কৃত্ৰিম বানপানীৰ ফলতে এনেদৰে দুৰ্ভোগ ভুগিব লগা হৈছে স্থানীয় লোকসকলে কিন্তু ইয়াৰ পিছতো যিটো সময়ত নিৰ্বাচন হয় নিৰ্বাচনৰ সময়ত কিন্তু চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহে যে উন্নয়ন কৰাৰ কথা কৈ আহে স্মাৰ্ট চিটিৰ কথা কয় বা কৃত্ৰিম বানপানী ৰোধ কৰাৰ কথা কয় কিন্তু আজি পৰ্যন্ত তেওঁলোকে যেন কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিছে একমাত্ৰ গুৱাহাটী মহানগৰৰ এই যে বৰষুণৰ পিছতে কিন্তু ভয়ত শংকাত তেওঁলোকে ভুগিব লগা হয় কাৰণ এনেদৰে যি কৃত্ৰিম বৰষুণ এই বানপানীৰ ভয়ত ভুগিব লগা হৈছে মই দৃশ্যসমূহ পুনৰ দেখুৱাইছোঁ আপুনি যিমানেই ভিতৰত যাব সিমানেই কিন্তু পানীৰে এতিয়াও উভৈনদী হৈ আছে এক প্ৰকাৰ ৰুক্মিণী গাঁও এতিয়া মহানগৰ নহয় মহাসাগৰলৈ পৰিণত হৈছে কিয়নো এই যে পানী এই যে কৃত্ৰিম বানপানীৰ ফলত আপুনি খোজকাঢ়ি আহিব নোৱাৰে আপুনি হয়তো যোৱাকালি আমি দৃশ্য দেখুৱাইছোঁ কলগছেৰে নিৰ্মাণ কৰা যি ভূৰ সেই ভূৰেৰে অনা নিয়া কৰিব লগা হৈছে বা ৰবট নাও এই ৰবট নাও এখনেৰে এই লোকসকলক অনা নিয়া কৰিব লগা হৈছে এয়া হৈছে গুৱাহাটী স্মাৰ্ট চিটিৰ এক নমুনা আমি দৃশ্য দেখুৱাইছোঁ দুই এগৰাকী ব্যক্তিয়ে একাঠু পৰ্যন্ত পানীৰ ফালি তেওঁলোকে আগুৱাই আহি আছে পদপথেৰে কাৰণ তেওঁলোকে হয়তো নিজৰ কৰ্মস্থানত যাবৰ কাৰণে তেওঁলোকে ওলাই আহিব লাগিব কিন্তু নিজৰ জীৱনটো তেওঁলোকৰ বিপদৰ শংকাৰ আগত ৰাখি তেওঁলোকে এনেদৰে ওলাই আহিছে কাৰণ তেওঁলোকে পৰিয়ালটো পোহপাল দিবৰ কাৰণে উপাৰ্জন কৰিব লাগিব পৰিয়ালটো পোহপাল দিবৰ কাৰণে তেওঁলোকে ব্যৱসায় বা কৰ্মস্থানত যাবই লাগিব তাক লৈ তেওঁলোকে নিজৰ জীৱনটো উচৰ্গা কৰি তেওঁলোকে আগুৱাই আহিছে কাৰণ কিয়নো গুৱাহাটী মহানগৰীত যেতিয়াই বৰষুণ হয় দেখা পোৱা যায় যে নলা নৰ্দমাসমূহ ভৰ্তি হৈ যায় আৰু একাংশ নলা নৰ্দমাত কিন্তু উন্মুক্ত হৈ থাকে যাৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন সময়ত কিন্তু এই উন্মুক্ত গাঁতত পৰি বহুকেইগৰাকী লোক মৃত্যু হৈছে তাৰ ফলস্বৰূপে কিন্তু আজিও গুৱাহাটী মহানগৰীত কেইবাটাও স্থানত কিন্তু উন্মুক্ত গাঁতত পৰিণত হৈ আছে সেয়া হৈছে লোকসকলৰ এক ভয় লগা চিন্তা আৰু ঠিক একেদৰে হয়তো ৰুক্মিণী গাঁৱতো কোনোবা স্থানত উন্মুক্ত গাঁত থাকিব পাৰে তাক লৈ প্ৰতিগৰাকী লোকে ভয় আমি দৃশ্য দেখুৱাইছোঁ দুইগৰাকী ব্যক্তিয়ে এই পদপথেৰে খোজকাঢ়ি আহিছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে ঘৰৰ কি পৰিৱেশ তেওঁলোকে ঘৰত কেনেদৰে পানী সোমাইছে প্ৰতিটো কথা জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ প্ৰাক্ষণত আমি যোৱাকালি যিবোৰ দৃশ্য দেখোঁ সেই দৃশ্যসমূহ অতি ভয় লগা প্ৰতিটো ঘৰত কিন্তু এই যি বানপানী সোমাই তেওঁলোকে যিবোৰ সামগ্ৰী আছে যিবোৰ আচবাব আছিল কিতাপ কানিৰ ধৰি কাপোৰ গডৰেজৰ হয় প্ৰতিটো সামগ্ৰী কিন্তু পানীৰ তলত পৰি নষ্ট হৈ গৈছে আনকি যিবোৰ খোৱা খাদ্য চাউল দাইল মিঠাতেল প্ৰতিটো খাদ্যই কিন্তু পানীৰ লগত মিহলি হৈ গৈছে তাৰ পিছতো কিন্তু এই পৰ্যন্ত কোনো আৰ্থিক সাহায্য নাইবা চৰকাৰে তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা বা নাইবা কি কাপোৰৰ ব্যৱস্থা যে কৰিব লাগে সেই কথা কোনো গুৰুত্ব দিয়া নাই এক প্ৰকাৰ তেওঁলোকে এচি ৰুমত বহি হয়তো টিভিৰ পৰ্দাত নাইবা আনৰ ফেচবুকৰ পোষ্টত তেওঁলোকে চাই আছে বা ৰং চাই হাঁহি ধেমালি কৰি আছে কিন্তু এই ৰুক্মিণী গাঁওবাসীয়ে কেনেদৰে দুৰ্ভোগ ভুগিছে কেনেদৰে তেওঁলোকে জীৱন কটাইছে দিন ৰাতি কেনেদৰে পাৰ কৰিছে সেই কথা হয়তো চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ চিন্তা কৰা নাই গুৱাহাটী পৌৰ নিগমত থকা দায়িত্বত থকা যিটো মৃগেন শৰণীয়াই তেওঁৰ লগতে তেওঁৰ যিবোৰ বিষয়ববী আছে হয়তো তেওঁলোকে চিন্তা কৰা নাই এক প্ৰকাৰ গুৱাহাটী মহানগৰীৰ যিসকল লোক আছে এই লোকসকলে দুৰ্ভোগ ভুগিব লগা হৈছে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোক আমি দৃশ্যসমূহ দেখুৱাইছোঁ আৰু লগে লগে তেওঁৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ প্ৰাক্ষণে মই যিবোৰ দোকান পোহাৰ আছে এই দোকান পোহাৰৰ দৃশ্য দেখোঁ প্ৰতিখন দোকান পোহাৰ বন্ধ ৰাখিব লগা হৈছে এইসকল ব্যৱসায়ী পৰিয়াল পোহপালে এই ব্যৱসায়খনৰ পৰা কিন্তু আজি 3টা দিন ধৰি যিহেতু তেওঁলোকে ব্যৱসায়সমূহ বন্ধ কৰি ৰাখিব লগা হৈছে তাক লৈ চিন্তিত হৈ পৰিছে প্ৰতিটো পৰিয়াল চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকল আনফালে যিখন চৰকাৰী বিদ্যালয় আছে পানীৰ তলত মন্দিৰ এটা আছে নামঘৰ আছে পানীৰ তলত প্ৰতিটো ৰাজহুৱা অনুষ্ঠানো কিন্তু এতিয়া পানীৰ তলত আছে আমি ব্যক্তিগৰাকী আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ পানীৰ মাজে মাজে আপুনি আহি আছে কেনেকুৱা অৱস্থা ভিতৰৰ পিনে বহুত বেয়া অৱস্থা বহুতে বেয়া আপোনাৰ এইখন পানী আছে ককাৰ সেইটো কাৰণে বহুত বেয়া অৱস্থা হৈছে ভিতৰত পানী ঘৰে সোমোৱা নাই আপোনাৰ এই ৰাস্তাটো বহুত পানী আছে আগৰখিনি বহুত পানী আছে বৰ্তমান একো কৰা নাই একোৱে কৰা নাই যোৱাকালিৰ পৰা আমি ডিউটিত যাব পৰা নাই তেনেকুৱাকৈ আছোঁ একো ৰিলিফ মানে আপোনাৰ দিছে কিছুমান জেগাত দিছে সকলো জেগাত দিয়া নাই আকৌ
নাই কিছুমান জেগাত দিছে আৰু ইয়াতে আৰু কিছুমান জেগা সকলোৱে দিয়া নাই আকৌ তেনেকুৱা ধৰণৰ যেতিয়াই বৰষুণ দিয়ে ৰুক্মিণী গাঁৱে কিন্তু এক চিন্তিত হৈ পৰে মাত্ৰ কৃত্ৰিম বানপানী ঘৰৰ প্ৰতিবিধ সামগ্ৰী মানে নষ্ট হৈ পৰে দুচকীয়া চাৰিচকীয়া বাহনসমূহ নষ্ট হৈ পৰে আৰু স্কুটি বেয়া হৈছে মোৰ স্কুটি অলৰেডি ডুবি আছে পানীত চৰকাৰক কি অনুৰোধ একো অনুৰোধ জনাব লগা নাই আগৰ পৰা চাই আছে একো ব্যৱস্থা লোৱা নাই এতিয়া একো ক'ব লগা নাই আৰু নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতি দিছিল কৃত্ৰিম বানপানী ৰোধ কৰাৰ কথা কিন্তু হ'ল জানো নাই কেতিয়াও নহয় ইলেকশ্যন সময়ত আহিব বাট কিন্তু এতিয়াতো অহা নাই সেইটোৰ কথা এতিয়া চাব কোনো অহা নাই ইমান বানপানী হৈ আছে কিমান প্ৰব্লেম হৈ আছে তেনেকুৱা ধৰণৰ এইটো সমষ্টিৰ বিধায়ক নাইবা পাৰিষদ কোনোবাই খবৰ ল'ব আহিছেনে নাই আপোনাৰ আৰু 2-3 মাহ আগতে এবাৰ হৈছিলে তেতিয়াও ল'ব অহা নাই এতিয়াও অহা নাই তেনেকুৱা ধৰণৰ শেষৰটো কথা যিহেতু এই লেতেৰা পানী আপুনি গচকি আহিছে হয়তো আপোনাৰ ৰোগত পৰিণত হ'ব পাৰে বেমাৰ হ'ব পাৰে ইমান লেতেৰা গোন্ধময় পৰিৱেশ কেনেধৰণৰ অৱস্থা বেয়া আপোনাৰ এতিয়া আমি প্ৰাইভেট জব কৰোঁ যাবতো লাগিব এদিন কনচিডাৰ কৰিব দুদিনো কনচিডাৰ নকৰে তেনেকুৱা ধৰণৰ প্ৰব্লেম সেইটো কাৰণে বানপানী গুচি আহিছোঁ আকৌ 2-3 এয়া হৈছে স্থানীয় লোকৰ মন্তব্য পুনৰ কৈছোঁ যে এই অঞ্চলৰ যিগৰাকী বিধায়ক আছে যিগৰাকী পাৰিষদ আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কৃত্ৰিম বানপানী ৰোধ কৰিম বুলি বিভিন্ন সভা সমিতিত তেওঁলোকে ভাষণ দি আহিছে যে উন্নয়নৰ কথা কয় স্মাৰ্ট চিটিৰ কথা কয় এইখন জানো উন্নয়নৰ কথা ছবি এয়া জানো স্মাৰ্ট চিটি যিটো সময়ত উন্নয়নৰ কথা কৈ থাকে সেই সময়তে কিন্তু গুৱাহাটী মহানগৰৰ একাংশ লোকে কিন্তু জলমণ্ডী হৈ থাকিব লগা হৈছে ঠিক একেদৰে ৰুক্মিণী গাঁৱৰ যিসকল লোক আছে এই লোকৰ কিন্তু জলমণ্ডী হৈ আছে এনেদৰে প্ৰতিটো ঘৰ প্ৰতিটো পৰিয়াল প্ৰতিখন বাহন এতিয়া পানীৰ তলত তাৰ পিছতো কিন্তু গুৱাহাটী পৌৰ নিগমে হওক ধন্যবাদ জ্ঞাপন কৰিছোঁ সামগ্ৰিক পৰিৱেশটো আপুনি ৰুক্মিণী গাঁৱৰ পৰা দেখুওৱাৰ বাবে আৰু আন এটা দৃশ্য আমি আপোনাক দেখুৱাব বিচাৰিছোঁ যিহেতু বৰ্তমানেও ৰুক্মিণী গাঁৱৰ কেইবাটাও প্ৰান্ত পানীৰ তলত আছে তাৰ মাজেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিছে এগৰাকী মহিলাই কণমানি এটি পানী কেঁচুৱা কোচত লৈ পানী ফালি আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে যিহেতু বিভিন্ন প্ৰান্তত পানীৰ তলত থকা ড্ৰেইনেই হওক বা নলা নৰ্দমাসমূহ এই পানী থকাৰ বাবে কাৰোৰে চকুত নপৰে গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ মাজতে এটি কণমানি পানী কেঁচুৱা কোচত লৈ এগৰাকী মহিলাই পানী ফালি আগলৈ যোৱা দেখিবলৈ পোৱা গৈছে গতিকে পূৰ্বতেও আমি আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছিলোঁ কেনেধৰণে ভয়ংকৰ পানীৰ হোৱাৰ বাবে কৃত্ৰিম বান হোৱাৰ বাবে নলা নৰ্দমাত পৰি বহু লোকৰ মৃত্যু হৈছে তাৰ মাজত বৰ্তমানেও এইসকল লোকে যিহেতু যাতায়াত কৰিবই লাগিব গতিকে এনেধৰণে পানী ফালি তেওঁলোকে ওলাই অহা দেখিবলৈ পোৱা গৈছে খাবলৈ ঘৰত হয়তো বস্তুৰ অভাৱ গতিকে বাহিৰলৈ ওলাই আহিবই লাগিব তাৰ মাজতে তেওঁলোকে এনেধৰণে আহিছে আৰু এই লেতেৰা কদৰ্যময় পৰিৱেশত থকা লোকসকলে পানী ওলাই যোৱাৰ পাছত যে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সন্মুখীন হ'ব সেয়াও প্ৰায় নিশ্চিত আৰু আনহাতে পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে সৰ্বসাধাৰণ লোকসকল তাৰ মাজত এয়া দৃশ্য চাওকচোন কৰুণ দৃশ্য বন্দী হৈছে কেমেৰাত এফালে কলৰ ভূৰ সাজি মহানগৰীত এনেধৰণে যাতায়াত কৰিব লগা হৈছে আৰু আনহাতে এককাল এবুকু পৰ্যন্ত পানীৰে যাতায়াত কৰিব লগা হৈছে মহানগৰীকে আৰু আনফালে কুলাত কণমানি কেঁচুৱা লৈ এগৰাকী মাতৃয়ে বিপদসংকুলভাৱে পানী ফালি যাতায়াত কৰিব লগা হৈছে